উড়ন্ত বিমানৰ পৰা জপিয়াই দিছিল জুবিন গাৰ্গে এই কথাটো জানিবলৈ হলে আমি ঘূৰি যাব লাগিব 10 বছৰৰ আগলৈ 10 বছৰৰ আগত এবাৰ জুবিন গাৰ্গে আমেৰিকালৈ গৈছিল আৰু আমেৰিকালৈ যোৱাৰ পিছত তেখেতৰ মনত এটা চিন্তা আহিল যে তাতেই তেখেতে কিবা এটা দুঃসাহসিক কাম কৰিব আৰু দুঃসাহসিক কাম কৰাৰ যি সিদ্ধান্ত জুবিন গাৰ্গে লৈছিল সেই সিদ্ধান্তত তেখেত অটল আছিল আৰু তেখেতে 18000 ফুট উচ্চতাত উৰি থকা এখন ফ্লাইটৰ পৰা পেৰাচুটৰ জৰিয়তে তললৈ জপিয়াই নামি দিলে ভাগ্য ভাল আছিল যে তেখেতে আহি সুকলমে মাটিত পৰিলেহি আৰু তেখেতে কোনো দুখ নাপালে এইটো কথাই প্ৰমাণ কৰে যে জুবিন গাৰ্গ এজন অতি দুঃসাহসিক ব্যক্তি আছিল তেখেতে যি ধৰণে কলাৰ ক্ষেত্ৰত বা সংগীতৰ ক্ষেত্ৰত তেখেত যথেষ্ট আগবঢ়া আছিল ঠিক তেনেকৈ তেখেতে দুঃসাহসিক কাম কৰাৰ ক্ষেত্ৰতো এজন বৰ অগ্ৰণী মানুহ আছিল দ্বিতীয় এজন তেনেকুৱা সিভিলিয়ান অসমীয়াৰ নাম মই শুনা নাই যি তেনেকুৱা 18000 ফুট উচ্চতাৰ পৰা তললৈ জপিয়াই দিবলৈ সাহস কৰে